আমাৰ হাবিলদাৰ নাৰ্জাৰী সি IDDBত চাকৰি কৰিছিল সি যোৱা 17 তাৰিখ নি বঙাইগাঁৱৰ পৰা 8:30 মান বজাত টিকেট কাটি নি বঙাইগাঁৱৰ পৰা নিউ দিল্লীলৈকে মানে তেখেতৰ ট্ৰেইন আছিল কিন্তু হঠাতে ঠিক ট্ৰেইনতে তেওঁৰ মানে ডেড বডিখন মানে পায় তো এইখিনিয়ে আমাৰ ক'ব লগা মানে যি কৰ্মৰত সি IDDBত চাকৰি কৰিছিল আৰু তেওঁৰ কৰ্মৰত আছিল তেওঁৰ উত্তৰাঞ্চল এতিয়া মানে কোন কেই তাৰিখে হৈছে এইটো তো সি 17 তাৰিখ গৈছিল বিশ্বকৰ্মা পূজাৰ দিনাখনে গৈছিল কিন্তু আমাক ৰাতিপুৱা ঠিক 9:30 মান 10টা মান বজাতহে আমাক জনাইছে মানে মৃতদেহটো আজি আহি পাব মৃতদেহটো আহি পাইছে ইতিমধ্যে মানে এইটোই মানে যিহেতু ভাৰতবৰ্ষৰ ভিতৰত আমাৰ ৰাজধানী এক্সপ্ৰেছটোৱে আজি ক'ব লাগিলে নাম্বাৰ 1 কিন্তু সেই নিচিনা ট্ৰেইনতে আজি আমাৰ সেনা জোৱানে যদি সুৰক্ষিত নহয় যদি সেই ৰাজধানীৰ নিচিনা এক্সপ্ৰেছতে যদি কি বুলি সন্দেহ কৰে ঘৰৰ মানুহে সন্দেহ এতিয়া কি ক'ম আৰু সন্দেহটো যিহেতু ট্ৰেইনতে তেওঁৰ মৃত্যু বুলি মানে ডেড বডিটো পাইছে সন্দেহ হ'লে যিহেতু এনেকুৱা সৰু সুৰা এনেকুৱা ঘটনা ঘটি থাকে যিহেতু ইহঁতৰ ডিপাৰ্টমেণ্ট ফালৰ পৰাও IDDB ডিপাৰ্টমেণ্ট ফালৰ পৰাও যাতে এইটো ভালদৰে তদন্ত কৰে লগতে অসম চৰকাৰকো আপোনালোকৰ চেনেল যোগে জনাব পাই সুখী হ'ম যে যাতে অসম চৰকাৰে এইবিলাক বস্তু অলপ চাৰি জাৰি চায় কাৰণ আমাৰ অসমৰ পৰা বহুত যুৱক যুৱতী মানে বাহিৰত কৰ্মৰতৰ কাৰণে যায় কিন্তু বেছিভাগ আমি দেখা পাওঁ ট্ৰেইনতে কোনোবা ষ্টেচনত এনেকুৱা ডেড বডি পোৱা বুলি কোনোবা কৰ্মৰতৰ পৰা মৃত্যু বুলি এনেকুৱা পোৱা যায় মানে আপোনালোকৰ ফালৰ পৰা আপোনালোককো অনুৰোধ জনাওঁ আপোনালোকে যাতে এইবিলাক অলপ চাৰি জাৰি চায় আৰু আপোনালোকে যাতে এইবিলাক অলপ হেল্প কৰে বা চৰকাৰক অৱগত কৰে সেইখিনিয়ে মানে ক'ব লগা সেইটোতো কৌতুকৰ নিচিনাই হ'ল ক'ব লাগিলে মানে কি ক'ম আৰু এতিয়া যদি আপোনালোকে অলপ বা ইহঁতৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা ভালদৰে মানে এইটো তদন্ত কৰে তেতিয়া নিশ্চয় ওলাই পাৰিব পোহৰত আৰু সেই ছাইডতো আপোনালোকে নিজেও গম পায় আপোনালোকে মিডিয়া যোগেও গম পাই থাকে যে আমাৰ নৰ্থ ইষ্টৰ যিবিলাক মানে পেচেঞ্জাৰবিলাক ইমান এটা সুৰক্ষিত নহয় মৃতকৰ কোন আছে পৰিয়ালৰ মৃতকৰ পৰিয়ালৰ তেওঁৰ সহপত্নী আছে কিন্তু সেই সহপত্নীৰে তেওঁৰ মানে এই ছোৱালী এটা জন্মৰ কাৰণে সি আহিছিল মানে ছোৱালীজনী অকল বেচেৰি 1.5 মাহ অকল 1.5 মাহ তাৰপিছত আছে চাব আহিছিল মানে সি নিজেও লগতে আছিল 2 মাহ ধৰি হস্পিটেলত চিজাৰিং হৈছে চিজাৰিং কৰি মেলি ছুটি হৈ পিনে শেষ হৈছে ছুটি মেলি শেষ হৈ 17 তাৰিখ গৈছিল তেওঁৰ আৰু মাক আৰু তেওঁৰ ভাই বোৱাৰী এইবিলাক এৰি থৈ গুচি গ'ল আৰু আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে